খুৰা ভতিজাকৰ মাজত সম্পত্তিলৈ কাজিয়া কলগাছিয়াৰ বলাই পথাৰত মাটিবাৰী কাজিয়া থানাত এজাহাৰ ভতিজা হাফিজুৰ ৰহমানৰ উল্লেখ্য যে বলাইপাথাৰ গাঁৱৰ দুই ভাই ককাৰ মাজত সম্পত্তিৰ ভাগ বটোৱাৰাৰ মাজেৰে চলি আছিল যদিও কিছুদিনৰ পৰা হাফিজুৰ ৰহমানৰ খুৰা আৰান আলী আৰু তেওঁৰ ল'ৰাই জোৰ জবৰদস্তি সীমাত সোমাই গছ কাটি অশ্ৰাব্য গালিগালাজ কৰাৰ অভিযোগ তুলি কলগাছিয়াৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ভতিজা হাফিজুৰ ৰহমানে। এতিয়া ভুক্তভোগী হাফিজুৰ ৰহমানে উক্ত ঘটনাৰ সঠিক তদন্ত কৰি উচিত ন্যায় পোৱাৰ বাবে আবেদন জনায় বুলি আমাৰ সংবাদ মাধ্যমৰ আগত জানিবলৈ দিছে। ব্যুৰো ৰিপোৰ্ট, জনসংবাদ অসম। তো আমি সকালে নাড়ে বাচ্চা মাটি নিয়ে গাছ নিয়ে তো সকালে আমি কেস করে হেরা বাইতে গেছি। বাইতে যাওয়ার পরে মানে ডেগার সেগার নিয়ে এসে আয়া মানে আমাকে ছোটো ভাইরও মারবো আমারও মারবো। তা বাবা তো বাইতে নাই, এখন সন্ধ্যার সময় ফাঁকে ফুঁকে গেছে। তো যাই পরে আমি উপায় না পাই পরে আমি থানায় ফেরা আবার আসি। পরে বাড়িতে যাই আমি আসার পরও বলে বাড়িতে ফোনে ফোন করতাম, ডেগা নিয়ে যায় বলে বাড়িতে যায় বলে সব ঘরে ঘরে বিষাইছে। আমি উপায়হীন হয়ে পৰিয়াল লোক নিয়ে বাড়িতে রয়েছে। আমি ছোটো ভাইটা পলাই রয়েছে, আমি থানায় আইছি। এই ঘটনাবিলাক কোনে কৰি আছে? গোটে এই ঘটনা আরান করতেছে। আৰান কি হয় আপোনাৰ? আরান চাচা। আপোনালোকৰ গাঁৱলীয়াভাৱে কোনোবাই কিবা কোৱা নাই? গাঁৱলীয়া ভাষাত মানে কৈছে মানে গাঁৱৰ মানুহবিলাক সমাজবিলাক মানে কৈছে তাতে সেইটো নামানে মানে আমাক মাৰিব, সৰু ভাইটিক মাৰিব, মানে মাৰ্ডাৰ কৰিব এইবিলাক। মানে তাহাঁতে মানে সাংবাদিক দুটা মানে ফোন কৰি মাতিছিলোঁ, তাহাঁতেও মানে কিবা কি কৰি বহুত কিবা কি কৈছে, ডেগাৰ মাৰিব, মোক কৰিব, তমুক কৰিব। এতিয়া আপুনি কি বিচাৰে? এতিয়া মানে আমি ন্যায় বিচাৰোঁ, মানে যাতে মানে আমি পৰিয়ালকেইটা মানে আমি ঘৰতে ভালদৰে থাকিব পাৰোঁ আৰু আমাৰ হেফাজত কিবা লাগে আইনৰ পৰা।